এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল আল্লাই কৰাত মোৰো ভালেই ইফালে ভাবিছে চাগে হাজি কাছি ক'ত যাওঁ যিহেতু এতিয়া বিয়াৰ ছিজন ন এখনকৈ বিয়া খোৱা হৈ থাকিব আৰু আজি বিয়াখন ছেকেণ্ড নম্বৰ মানে এইটো ছিজনৰ ছেকেণ্ডখন বিয়া খাবলৈ ওলাইছোঁ তিনচুকীয়াৰ আৰমাত ফাৰ্ষ্টখনো তিনচুকীয়াৰ আৰমাতে খাইছিলোঁ আৰু আজিও তিনচুকীয়াৰ আৰমাতে আছে এতিয়া বাজিছে 7:30 মান বাজিছে আৰু মোৰ ফুল লুকটো বাৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম তথাপিও আপোনালোকে জনাবচোন এনেকৈ মানে মোক কেনেকুৱা লাগিছে আৰু ঠাণ্ডা কাৰণে পুৰা মানে এইখন শাড়ীয়ে পিন্ধি ললোঁ একদম পুৰা হেভি হয় শাড়ীখন আৰু এতিয়া মানে ইমান বেছি ঠাণ্ডা ফিল হোৱা নাই এতিয়া আৰু ঠিক আছে এতিয়া মই ব্লগটো আৰম্ভ কৰি দিলোঁ তেন্তে একেবাৰে শেষলৈকে ব্লগটো চাব ঠিক আছে এইফালে যোৱা মাইৰু আমি ফুফু যাম মাইৰু ফুফু যাম ফুফু যাম con era mai boleh jadi. Bailo, media su, bom hai din ba. Jadi produk tu ini. এয়া হৈছে মৰম লগা কইনা আৰু দৰা কইনাক যে সেইদিনাখন ইমান বেছি মৰম লাগিছিলে নহয় আৰু দৰা হৈছে চেন্নাইৰ কইনা দৰা হৈছে দুজনে ডক্টৰ হয় আৰু এইফালে মাহিক চাওকচোন মাহিকো সেইদিনাখন বৰ মৰম লাগিছিলে ন আৰু সেয়া সাহিলে এনেকৈ মোৰ ভিডিঅ'ত হাই দেখাই আছিলে আৰু মাহি আৰু আম্মাক এনেকৈ অকমান ভিডিঅ' কৰি দেখালো আৰু এটা কথা আপোনালোকৰ যদি কোনোবা চিনাকি মানুহ দেখে তেন্তে কমেন্টত জনাব দেই আৰু এই কেগৰাকী হৈছে মাহিৰ মানে জায়েক দেৱৰাণী জেঠানী সিস্টাৰ ইন ল গোটেইখিনি একেলগে আছিলে তেওঁলোককো যে দেখিবলৈ ইমান বেছি ভাল লাগিছিলে ন আৰু এইফালে লৈ ললো ষ্টাৰ্টাৰ মই ভইচ অভাৰ দিব লগা হৈছে কাৰণ বিয়া ঘৰত গম পায় পুৰা একদম গান বাজি আছিলে আৰু মই যদি মানে এনেকৈ গান বজাতে যদি ভিডিঅ' ক্লিপ কেটা যদি দি দিওঁ তেন্তে মোৰ কপিৰাইট লাগি যাব আৰু বিয়াৰ ডেকোৰেশ্যনটো খুব বেছি ধুনীয়া আছে বিয়াখন হৈছে সাহিলৰ কাজিন সিস্টাৰৰ বিয়া আৰু সাহিল হৈছে আজৰৰ মাহীৰ ল'ৰা পিংক কালাৰ মেখেলা চাদৰ পিন্ধি আছিলে যে সেয়াই হৈছে মাজনী মাহী এইফালে আজৰকো অলপ দেখাই দিলোঁ সেইদিনাখন আমাৰ দুটাৰে কালাৰটো অলপ মিলি গ'ল আৰু এইফালে লগ পাইছিলোঁ সাহিষ্ঠা সেইদিনাখন ফাৰ্ষ্ট টাইমৰ কাৰণে লগ পাইছিলোঁ কিন্তু বৰ ভাল লাগিলে তাইক লগ পাই ইমান বেছি ফ্ৰী আছিলে তাৰপিছত এইফালে আহিলোঁ আমি খাবলৈ আৰু খানাও মানে কি খাওঁ কি নাখাওঁ নিচিনা লাগিলে বিয়াত বাৰু কোনে কোনে খাই ভাল পায় সেইটো কমেণ্ট কৰি জনাবচোন দেই এইফালে খাই মেলি ভাবিলোঁ কেইখনমান ফটোজ ক্লিক কৰোঁ আৰু লগতে আপোনালোকক মোৰ মানে শাড়ীখনৰ পৰা ফুল লুকটো দেখাই দিওঁ শাড়ীখন বহুত বেছি হেভি আছিলে মানে এই সব শাড়ী বিয়াত পিন্ধিলেহে ভাল লাগে সেইদিনাখন কিছুমান মানুহক ফাৰ্ষ্ট টাইমৰ কাৰণেই লগ পাইছিলোঁ কিন্তু তেনেকুৱা ফিল নহ'লে মানে ফাৰ্ষ্ট টাইম লগ পোৱা যেন নালাগিলে আৰু তেওঁলোকে ইমান ধুনীয়াকৈ সোধপোছ কৰিছিলে নহয় মানে বহুত ধুনীয়া হস্পিটেলিটি আছিলে বহুত ধুনীয়াকৈ আমাক ট্ৰিট কৰিছিলে এইফালে এতিয়া আমি বিয়া খাই মেলি ঘৰলৈ গৈ আছোঁ আৰু চাবচোন এনেকুৱা বিয়া বাৰু চবতেতো আমি বহুত মানুহ চিনাকি হওঁ আৰু লগতে ফেমিলিৰ মানুহখিনিক লগ পাওঁ ন ভাল লাগে এনেকৈ মানে বিয়াত গৈ বিয়া হওক বা কিবা ফেমিলি
ফেমিলি গেট টুগেডাৰ আৰু লগতে কেইখনমান ফটোজ আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিলোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু লগতে নতুন দৰা কইনাক আপোনালোকে উইশ কৰিব আশীৰ্বাদ কৰিব যাতে সিহঁতৰ যুগ্ম জীৱন বহুত বেছি ভাল হয় দুইজন যাতে বহুত বেছি হেপ্পী থাকে আৰু এটা কথা মোৰ যদি ব্লগ চব চাই ভাল লাগে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাইকে তেন্তে ছাবস্ক্ৰাইব কৰি দিব